জুইতে লাও মাংস জুতি ল'লোঁ। এয়া মই লাওৰ মাংস কেনেকৈ বনাই আছোঁ তাকে আপোনালোকৰ ওচৰত ভিডিঅ'টো শ্বেয়াৰ কৰি লাও কাটি ল'লোঁ। এফালে নহৰু আদা কেঁচা পিঁয়াজ জলকীয়া চব ৰেডি কৰি লৈছোঁ। এয়া মই কেৰাহী পাতি তেল গৰম হৈ গ'ল এটা, তাতে মই নহৰু পাত কেইটামান ঢালি লৈছোঁ। ঢালি পেলাই ইয়াতে কেঁচা জলকীয়া পিঁয়াজ নহৰু আদা ঢালি দিছোঁ। ঢালি পেলাই মই এতিয়া ধুনীয়াকৈ ভাজিম। ইয়াতে মই জোখ অনুযায়ী নিমখ হালধি আৰু মছলা গুড়া অকণমান ঢালি দিছোঁ। যিহেতু আমি গাঁৱলীয়া মানুহ, আলু দিয়ে মাংস খাই সদায়নো কিমান খাম। গাঁৱলীয়া মানুহে ন তৰিকাৰে থলুৱা হিচাপে আমি ন ধৰণে খাওঁ। আজি মই বনালোঁ লাও আৰু মাংসই লাওৱে কেনেকৈ বনাই আছোঁ চাই থাকক ভিডিঅ'টো। ইয়াতে মোৰ পিঁয়াজ ৰঙা হৈ গ'ল। এতিয়া ইয়াতে মই দি দিছোঁ মাংসখিনি ধুনীয়াকৈ ভাজি ফ্ৰাই হ'বলৈ দিম মই। মোৰ মাংস ফ্ৰাই হৈ গৈছে। ঠাণ্ডা দিনত জুই ধৰি বনাই খোৱা মজাই বেলেগ। জুই ফুৱাও হয়, এফালে মাংস বনাই খোৱাও বহুত ধুনীয়া লাগে জুইত মাংস বনাই খালে মানে। সেইকাৰণে জুইতে মাংস বনাইছোঁ ধুনীয়াকৈ। মাংস ফ্ৰাই হৈ গ'ল। ইয়াতে মই এতিয়া দি দিম লাওখিনি। লাও কাটি লৈছোঁ জোখত আলু সৈতে। আপোনালোকে এনেকৈ লাওৱে মাংসই খাই নাখায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মই লাওৱে মাংসই বনাইছোঁ, এনেকৈ খাইছোঁ আজি। মইতো খাই খুব ভাল পালোঁ। আশা কৰোঁ আপোনালোকেও খাই খুব ভাল পাব। মোৰ নিচিনাকৈ এসাঁজ আপোনালোকেও বনাই খাই চাব। লাওৱে মাংসইনো কেনেকৈ লাগে যদি নাই খোৱা। ইয়াতে মই এতিয়া ঢাকনা দি পেলাই সিজিবলৈ দি দিম। জুইটো কমাই থৈ দিলে হৈ গ'ল। লাও মাংস ভজা হৈ গ'ল। আজি ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ